নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ আজি আকৌ আপোনালোকৰ মাজলৈ এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ অসম পুলিচৰ ফালৰ পৰা এটা ইম্পৰ্টেণ্ট আপডেট আহিছে। অসম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত এখন ইম্পৰ্টেণ্ট নটিচ আহিছে, যিটো SLRB অফিচিয়েল ৱেবছাইট হয়। তো তাত আপোনালোকে গ'লে নিশ্চয় এই নটিচখন দেখিবলৈ পাব। তো নটিচখনত কি উল্লেখ কৰিছে আৰু নটিচখন কিহৰ ওপৰত আহিছে, সকলোবিলাক তথ্য এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈ আছোঁ। তো আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। ফ্ৰেণ্ডছ অসম পুলিচৰ ফালৰ পৰা এখন ইম্পৰ্টেণ্ট নটিচ আহিছে, এটা ইম্পৰ্টেণ্ট আপডেট আহিছে। তো আপোনালোকক কিনো ইম্পৰ্টেণ্ট আপডেট আহিছে সকলোবিলাক তথ্য এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আমি আহিছোঁ অসম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট আছে SLPRB আছাম বুলি যিটো অফিচিয়েল ৱেবছাইট আছে, এই ৱেবছাইটটোলৈ আহিছোঁ। আৰু ইয়াত আপোনালোকৰ দুখনকৈ নটিচ আপোনালোকে দেখিবলৈ পাইছে। আজি হৈছে 21 জানুৱাৰী আৰু এই 21 জানুৱাৰী তাৰিখে দুখনকৈ নটিচ আহিছে। আৰু নটিচ যিখন প্ৰথম নটিচ হয় আৰু নটিচখন ক্লিক কৰি দিয়াৰ পিছতে নটিচখন ডাউনলোড হৈ গৈছে। আৰু এই নটিচখনত উল্লেখ কৰিছে ফ্ৰেণ্ডছ যে আপোনালোকৰ যিটো ছাব ইনস্পেক্টৰৰ এক্সাম হৈ গৈছিলে যোৱা 5 জানুৱাৰী তাৰিখে, ইয়াৰ যিটো ৰিটেন এক্সাম হয় CWT, সেই ৰিটেন এক্সামটো আপোনালোকৰ অনুষ্ঠিত হৈ গৈছে। আৰু এই ৰিটেন এক্সামৰ আপোনালোকৰ পোষ্ট আছিলে যিটো 144টা আপোনালোকৰ ছাব ইনস্পেক্টৰৰ পোষ্ট আছিলে UB, আছাম পুলিচ 51টা পোষ্ট আছিলে ছাব ইনস্পেক্টৰ ABৰ কাৰণে। কামাণ্ডো বেটেলিয়নৰ কাৰণে যিটো ছাব ইনস্পেক্টৰ হয় কামাণ্ডো বেটেলিয়নৰ, তাত 7টা পোষ্ট আছিলে। আৰু ছাব ইনস্পেক্টৰ পুলিচ কমিউনিকেশ্যনত তাত আপোনালোকৰ APRৰ এটা পোষ্ট আছিলে। তো ইয়াৰ যিখিনি এক্সাম হৈ গৈছে 5 জানুৱাৰী তাৰিখে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হৈ গৈছে ইতিমধ্যে ৰিটেন টেষ্টটো। তো তাৰ যিটো এক্সামৰ যিখন আপোনালোকৰ OMR শ্বীট হয়, তো আপোনালোকে যদিহে এতিয়া আপোনালোকৰ OMR শ্বীটখন আপোনালোকে চেক কৰি চাব বিচাৰে, তো আপোনালোকে এতিয়া আপোনালোকৰ OMR শ্বীটখন চেক কৰি চাব পাৰিব। আপোনালোকে যিখন OMR শ্বীট হয় আপোনালোকৰ, সেইখন OMR শ্বীট আপোনালোকে অহা 22 জানুৱাৰী তাৰিখৰ পৰা আপোনালোকে 31 জানুৱাৰী তাৰিখৰ ভিতৰত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত আপোনালোকক ক্লিয়াৰলি উল্লেখ কৰিছে ইয়াত যে আপোনালোকৰ যিটো এপ্লিকেশ্যন ID আছে, এপ্লিকেশ্যন ID আৰু আপোনালোকৰ যিটো পাছৱাৰ্ড হয়, পাছৱাৰ্ডটো আপোনালোকৰ ডেট অফ বাৰ্থ হয়, সেই ডেট অফ বাৰ্থটো বহুৱাই উঠি আপোনালোকে OMR শ্বীটখন আপোনালোকে নিজৰ যিখন OMR শ্বীট হয় সেইখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে OMR শ্বীটখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে যিটো অসম পুলিচৰ অফিচিয়েল ৱেবছাইট আছে slprbassam.in গৈ আপোনালোকৰ OMR শ্বীটখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। OMR শ্বীট ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে কিন্তু 50 টকা আপোনালোকে এটা ফিজ দিব লাগিব, তেহে আপোনালোকে আপোনালোকৰ OMR শ্বীটখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো এইটোৱে আছিল আপোনালোকৰ যিখন প্ৰথম নটিচ আহিছে, এইটো কথা তেওঁলোকে উল্লেখ কৰিছে নটিচখনত। আৰু যিখন আপোনালোকৰ 2 নম্বৰ নটিচ হয়, আপোনালোকৰ নটিচখনত উল্লেখ কৰিছে যে আপোনালোকৰ যিখন এনচাৰ কি হয়, এনচাৰ কিখনো আপোনালোকে ডাউনলোড কৰিব পাৰিব। 22 জানুৱাৰীৰ পৰা 31 জানুৱাৰীৰ ভিতৰত আপোনালোকৰ যিখন এনচাৰ কি হয়, আপোনালোকে সেম প্ৰচেছত গৈ আপোনালোকে এনচাৰ কিখনো ডাউনলোড কৰিব পাৰিব। তো অহাকালি যিহেতু 22 তাৰিখ হয়, 22 তাৰিখৰ পৰা আপোনালোকৰ OMR শ্বীট আৰু এনচাৰ কি ডাউনলোড হৈ যাব আৰু আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু যদিহে ফ্ৰেণ্ডছ আপোনালোকৰ OMR শ্বীট আৰু আপোনালোকৰ এনচাৰ কি ডাউনলোড কৰাৰ ওপৰত এটা ভিডিঅ' লাগে, তো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদিহে ফ্ৰেণ্ডছ আপোনালোকে আপডেটটো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। চাই থাকিব জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।